Awards and honors in India. The categories wise যদি আমি ভাগ কৰোঁ আৰু the award which are given by প্ৰেচিডেণ্টে দিয়া এটা প্ৰথমটো হ'ল আমাৰ চিভিলিয়ান এৱাৰ্ড। চিভিলিয়ান এৱাৰ্ডৰ ভিতৰত চবতছে মানে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড হ'ল ভাৰত ৰত্ন, তাৰপিছত হ'ল পদ্মবিভূষণ, তাৰপিছত হ'ল পদ্মভূষণ, নেক্সট হ'ল পদ্মশ্ৰী। আমাৰ যদি কয় হায়েষ্ট চিভিলিয়ান, কুৱেশ্যনটো এনেকুৱা আহিব, হায়েষ্ট চিভিলিয়ান অনাৰ্ছ ইন ইণ্ডিয়া, the answer will be Bharat Ratna. Category of awards is particular awards. এইটো হ'ল তাৰে প্ৰথম ভাগটো হ'ল নেশ্যনেল স্পৰ্টছ এৱাৰ্ড। ইয়াতে আমাৰ কি হয়, এক নম্বৰ হ'ল ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড। ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ডটো দিয়া হয় আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন ইন স্পৰ্টছ, মানে স্পৰ্টছত যিয়ে আউটষ্টেণ্ডিং দিয়ে কণ্ট্ৰিবিউশ্যন দিয়ে তাক দিয়া হয়। অৰ্জুন এৱাৰ্ড হ'ল নেক্সট হায়েষ্ট এৱাৰ্ড। সেইটো হ'ল যিয়ে এই লাষ্ট 3 ইয়াৰ্ছৰ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ কৰা স্পৰ্টছমেনবোৰক দিয়া হয়। দ্ৰোণাচাৰ্য এৱাৰ্ড দিয়া হয় ফৰ কোচ হুইচ আৰ আউটষ্টেণ্ডিং পাৰফৰ্মাৰ। নেক্সট দিয়া হয় মেজৰ দয়াচন্দ ট্ৰফি। এইটো এৱাৰ্ড দিয়া হয় ৰিটায়াৰ্ড পাৰ্চনবোৰক দিয়া হয়। মানে আমি নেশ্যনেল স্পৰ্টছ এৱাৰ্ডৰ ভিতৰত পালোঁ চবতছে হায়েষ্ট যিটো আমাৰ কি আছে এৱাৰ্ড আছে, সেইটো হ'ল ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড। পাৰ্টিকুলাৰ এৱাৰ্ডছৰ ভিতৰত আছে নেশ্যনেল ফিল্ম এৱাৰ্ডছ আছে, নেক্সট আছে গান্ধী পিচ এৱাৰ্ড। গান্ধী পিচ এৱাৰ্ডত চবতছে হায়েষ্ট মানি দিয়া হয়। ইন হুইচ এৱাৰ্ড দ্য হায়েষ্ট মানি ইজ গিভেন, তেতিয়াহ'লে এনচাৰটো আমাৰ হ'ব গান্ধী পিচ প্ৰাইজ। মানে কোনটো এৱাৰ্ডত মেক্সিমাম বেছি পইচা দিয়া হয় সেইটো হ'ব গান্ধী প্ৰাইজ মানি। নেক্সট টাইপ অফ কেটেগৰী আহি গ'ল। ফাৰ্ষ্ট কেটেগৰী আছে চিভিলিয়ান এৱাৰ্ড, ছেকেণ্ড কেটেগৰী আমাৰ পালোঁ আমি কি পালোঁ, এইটো হ'ল পাৰ্টিকুলাৰ এৱাৰ্ডছ। নেক্সট থাৰ্ড নম্বৰ কেটেগৰী এইটো হ'ল ব্ৰেভেৰী এৱাৰ্ডছ। এইটো কাক দিয়া হয়, এইকেইটা হ'ল আমাৰ সৈনিকবিলাকক দিয়া হয়। যেনেকুৱা পুলিচ মেডেল থাকে আৰু গেলেণ্টাৰী মেডেলছ থাকে। গেলেণ্টাৰী মেডেলছ মানে হ'ল ডিফেন্স মেডেল। ডিফেন্সক আকৌ আমি দুটা ধৰণৰ মেডেল আমি টাইপ ভাগ কৰোঁ। এইটো হ'ল এটা হ'ল ৱাৰ টাইম মেডেলছ আৰু এটা হ'ল পিচ টাইম মেডেলছ। ডিফেন্স মেডেলটোক আমি কি বুলি কওঁ, গেলেণ্টাৰী মেডেলছ বুলি কওঁ, মানে সাহসিকতাৰ বঁটা যিটো কয় আমাক। তাৰে ৱাৰ টাইমত মানে যুদ্ধকালীন সময়ত যিটো মেডেল দিয়া হয় এইকেইটা হ'ল পৰমবীৰ চক্ৰ, মহাবীৰ চক্ৰ আৰু বীৰ চক্ৰ। মানে যুদ্ধকালীনত চবতছে হায়েষ্ট যদি কয় কোনটো হয় সেইটো হ'ল পৰমবীৰ চক্ৰ। আকৌ পিচ টাইম মেডেলছ মানে শান্ত হৈ থকা, যদি কাজিয়া নাথাকে তেতিয়াহ'লে কোনো ধৰণৰ যুদ্ধ নাই। ৱাৰ টাইম মানে যদি বাহিৰৰ কোনোবা দেশৰ লগত যুদ্ধ হয় সেই সময়ত যিবোৰ এৱাৰ্ড দিয়া হয় সেইবোৰ হ'ল পৰমবীৰ চক্ৰ, মহাবীৰ চক্ৰ আৰু বীৰ চক্ৰ। আৰু পিচ টাইম মেডেলত কি হ'ব, পিচ টাইম মেডেলত আহে অশোক চক্ৰ, কীৰ্তি চক্ৰ, শৌৰ্য চক্ৰ। এই তিনিটা আমাৰ কি হয় ডিফেন্সৰ মেডেল ইন পিচ টাইম। এতিয়া আমি চাম ভাৰত ৰত্নৰ যিটো এৱাৰ্ড আছে, অনাৰ্ছ আছে, এইটোত মেক্সিমাম 3 পিপল ইন এয়াৰ দিয়া হয়। কিন্তু এটা ইয়াৰত এইটো হ'ল আমাৰ 1999ত এটা ইয়াৰে 4জন মানুহক দিয়া হৈছিল। সেইটোৱে আমাৰ এক্সেপশ্যনেল, কিন্তু মেক্সিমাম কেইজন দিব পাৰে 3 পিপল ইন এ ইয়াৰ। ভাৰত ৰত্নটো আমাৰ কি আছে, হায়েষ্ট চিভিলিয়ান অনাৰ্ছ অফ ৰিপাব্লিক অফ ইণ্ডিয়া। ইট ইজ এন একলেট, মানে ভাৰত ৰত্নত কোনো ধৰণৰ কি দিয়া নহয় আৰু এজনকে দিয়া হয়, আৰু এইটো কোনো ধৰণৰ প্ৰাইজ দিয়া নহয়। ইয়াক কি দিয়া হয়, চাৰ্টিফিকেট দিয়া হয়। আৰু এটা কি দিয়া হয়, সেই আমাৰ পিপিল লিফ বুলি কয়, যিটো আমি কওঁ পাতৰ, মানে এইটোক আমাক দিয়া হ'ব তামৰ কি দিয়া হয়, এটা পাত দিয়া হয়। সেই পাতটোত কি লিখা থাকিব সেইটো আমাৰ ইয়াতে দিয়া আছে। পাতটোত কি থাকিব, এটা ভিতৰত থাকিব ছান থাকিব, মানে সূৰ্য থাকিব,
ওপৰত লিখা থাকিব ভাৰত ৰত্ন, নেক্সট বেক চাইডত লিখা থাকিব অশোক চক্ৰ এণ্ড সত্যমেৱ জয়তে লিখা থাকিব। প্ৰথম ভাৰত ৰত্ন দিয়া হৈছিল 2 জানুৱাৰী 1954-ত। প্ৰথম ভাৰত ৰত্ন দিয়া হৈছিল 2 জানুৱাৰী 1954 আৰু ভাৰত ৰত্ন দ্য এৱাৰ্ডি নেম ইজ প্ৰপ'জড বাই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এণ্ড গিভেন বাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। মানে ভাৰত ৰত্ন কোনবোৰ মানুহক দিয়া হ'ব সেইবোৰ কোনে প্ৰপ'জ কৰিব, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই কৰে আৰু ভাৰত ৰত্নটো দিব প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই। প্ৰপ'জ বাই এইটো হৈছে। আৰু প্ৰথম অৱস্থাত কি হৈছিলে, ভাৰত ৰত্নটো দিয়া হৈছিলে দ্য পিপুল হুইচ আৰ ইন দ্য ফিল্ড অফ আৰ্টছ, লিটাৰেচাৰ, ছায়েন্স, পলিটিক্স এণ্ড ছ'চিয়েল ৱৰ্ক। মানে যিকেইটা আৰ্টছ আছিলে, সাহিত্যত আছিলে, ছায়েন্সত আছিলে, পলিটিক্সত আছিলে আৰু ছ'চিয়েল ৱৰ্কত আছিলে। কিন্তু 2011 চনৰ ডিচেম্বৰৰ পৰা ভাৰত ৰত্নটো দিয়া হয় আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন ইন এনি ফিল্ড। মানে যিকোনো ফিল্ডতে যদি আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন আছে তাকে ভাৰত ৰত্ন দিয়া হয়। চ' ফাৰ এতিয়ালৈকে 48 পিপুলক ভাৰত ৰত্ন দিয়া হৈছে। তাৰে 16জন কি হৈছে মৃত্যুৰ পিছতো ভাৰত ৰত্ন অনাৰটো পাইছে। ফাৰ্ষ্ট কুৱেশ্যন আহে, প্ৰথম মৃত্যুৰ পিছত ভাৰত ৰত্ন পোৱা ব্যক্তিজনৰ নাম কি? এইটো হ'ল লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যন আছে যে চবতছে কম বয়সত কোনে ভাৰত ৰত্ন এৱাৰ্ড পাইছে? এইটো হ'ল শচীন ৰমেশ তেণ্ডুলকাৰ। সি 40 ইয়াৰ্ছত কি হৈছে ভাৰত ৰত্ন পাইছে, শচীন ৰমেশ তেণ্ডুলকাৰ। আৰু চবতছে বুঢ়া এল্ডেষ্ট এজত যি পাইছে সেইটো হ'ল দণ্ডু কাশ্যপ তাৰভে। কি নাম? দণ্ডু কাশ্যপ তাৰভে। সেইটো 100 ইয়াৰ্ছ বয়সত পাইছে। আৰু এটা কুৱেশ্যন আহে যে ভাৰত ৰত্নৰ এৱাৰ্ড মানে অনাৰ্ছ, একচুৱেলি এইটো এৱাৰ্ড নহয়, এইটো হ'ল অনাৰ্ছ। ভাৰত ৰত্নৰ অনাৰ্ছ কোনজন নেচাৰেলাইজড ইণ্ডিয়ান, মানে নেচাৰেলাইজ মানে বুজাইছে যে বিদেশী মানুহ কিন্তু ভাৰতৰ চিটিজেনশ্বিপ লৈ পিনে এৱাৰ্ড পাইছে, এইটো হ'ল মাদাৰ টেৰেছা। আকৌ নেক্সট আহে যে ফৰেনাৰ, কোনজন ফৰেনাৰক কি কৰা হৈছিলে ভাৰত ৰত্ন দিয়া হৈছিল? এইটো হ'ল খান আব্দুল গফুৰ খান, 2 নম্বৰ হ'ল নেলছন মেণ্ডেলা। এই দুজন মানুহক কি বুলি কোৱা হয়? প্ৰথমত মানে ফাৰ্ষ্ট ফৰেনাৰ যিটোক ভাৰত ৰত্ন দিয়া হৈছিল এইটো হ'ল খান আব্দুল গফুৰ খান। ইয়াক আৰু নেলছন মেণ্ডেলাক দিয়া হৈছিলে।